বুঢ়াটো যে ভাগ্য ভাল বাচিল দেই। এই ৫০ দাদা ওপৰত মাৰি দিয়কচোন মানে ৫০ বাছে মানে এই ৫০খন আছে ওপৰত কাম মাৰি দিয়কচোন চলি গ'ল। মানে আমি তত ধৰিব নোৱাৰিলো। আমাৰ ঘৰ ওচৰতে আছিলে মই অকণ বাগৰি আছিলো আৰু ঢাপ ধূপ আৱাজ শুনি শব্দ শুনি পেলাই পটাপট দৌৰ মাৰি আহি দেখিলো একদম পুৰা ডাও ডাওকে জ্বলি উঠি তৎক্ষণাতে চাৰখাৰ হৈ গ'ল। এইটো আপোনাৰ হেৰি শ্বৰ্ট চাৰ্কিট হ'ল বুলি ভাবিছো আমি, কাৰণ যিজন বৃদ্ধ আছিলে তেওঁতো একো এটা কৰিব নোৱাৰে বা তেওঁৰ মানে তেওঁ একদম মানে একো ক'ব নোৱাৰে। ঘটনাটো হ'ল মানে তাত শ্বৰ্ট চাৰ্কিট হ'ল। শ্বৰ্ট চাৰ্কিট হোৱাৰ পিছত অকল আমাৰ ভিনি আছিলে ঘৰত, ভিনটি আছিলে আৰু বাই নাছিলে। বাই ছোৱালীটো কামলৈ যায় আৰু ভিনি আছিলে। ভিনি অলপ অকৰা মানে মগজত মানে বয়স বহুত হ'ল, 90 ওপৰ হ'ল। 90 ওপৰ মানে মেজাজটো অলপ কমি গ'ল। মানে কমি যোৱাৰ পাছত এতিয়া ঘৰটো জ্বলি গ'ল, আপোনালোকে দেখিছেই। এতিয়া এইটো যে ভাবোঁ চৰকাৰে আৰু অলপ সুবিধা কিবা সহায় দিয়ে এইজনৰ ঘৰত, সেইটোৱে লাগে আৰু। টকা আছিলে ভালেমান, বায়ৰ দোকান আছিলে, বায়ৰ গোটেই দোকানৰ পইচা অলটো ঘৰতে আছিলে। গেলা চব্জি দোকান আছিলে বাই। সম্পূৰ্ণৰূপে গোটেই ঘৰ জ্বলি গ'ল। মানে টকা পইচা কাপোৰ কানি চাউল পাউল একো এটা বস্তুৱে নাই। মানে অল টোটেল চব জ্বলি গ'ল। কাগজ পত্ৰ, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড চব অল টোটেল জ্বলি গ'ল। একো বচাব নোৱাৰিলে। 5 লাখ মান টকা আছিলে। ফাইভ ব্ৰিগেড আহিছিলে মানে ফোন কৰাটো দেৰি হ'ল কাৰণে অকণমান লেট হ'ল ফাইভ ব্ৰিগেডৰ, সেইমানতে কথা। জ্বলি মানে গোটেই ঘৰ পৰি যোৱাৰ পাছত ফাইভ ব্ৰিগেড আহি পাইছে, ইমানতে কথা।